খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভাল গাইজ। আৰু এইকেইদিন মানে গুৱাহাটী আহি আছোঁ কাৰণ মানে মই মানে বাবুক বহুত কৈ থাকোঁ যে মোক ক'তো ফুৰাব নানে তো সি কৈছে যে মাহৰ 2 বা 3টা দিন মোৰ কাৰণে থ'ব আৰু তো তাৰ কাৰণে আজিও আহি গ'লোঁ। মানে এয়া নেহেৰু পাৰ্কৰ সন্মুখত এতিয়া ৰখি আছোঁ, খোলা নাই, 10টাত খুলিব আৰু 10 মিনিটমান আছে, তাৰে পিছত খুলিব। তো এয়া নেহেৰু পাৰ্কখন আজি দেখুৱাম। আৰু বহুত আগতে আহিছিলোঁ মানে যেতিয়া 10 মানত থাকোঁতে আমাৰ দাদা এটা ইয়াতে ঘৰ, তাত এনেকৈ আহোঁতে আহিছিলোঁ আৰু যে বহুত সৰু আছিলোঁ আৰু এতিয়া বহুত চেঞ্জো কৰিলে কিজানি। তো আপোনালোকক দেখুৱাম, আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব। আৰু নেহেৰু পাৰ্কখনত কি আছে মানে ল'ৰা ছোৱালীবিলাক আহিলে কি কেনেকৈ ধৰণৰ বস্তু খেলিব পাৰিব, কি আছে সকলোখিনি দেখুৱাম, আপোনালোকৰ ব্লগটো শেষলৈ চাই থাকিব। এয়া যে দেখিছে এইখিনি হ'ল নেহেৰু পাৰ্কৰ সন্মুখ ভাগ। ইয়াৰে আমি এন্ট্ৰি কৰিব লাগে আৰু ইয়াতে টিকট দিয়া হয় আৰু মানুহবিলাকে ৰখিয়ে আছে আৰু এইডাল গছ ধুনীয়াকৈ ইয়াৰ তলত বহিব পাৰি। আৰু গাইজ মানে নেহেৰু পাৰ্কৰ সন্মুখতে আছে কটন বিশ্ববিদ্যালয়। তো জানে আপোনালোকে সকলোৱে, তো দেখুৱাই দিছোঁ আপোনালোকক কটন বিশ্ববিদ্যালয়খন মানে বাহিৰৰ পৰাই। আৰু সেয়া আমি ইয়াতে এতিয়া ৰখি আছোঁ, এইফালে আহিলোঁ। তো খোলা নাই, খুলিলে যাম, ভিতৰত সকলোখিনি দেখুৱাম। আৰু মানুহ মানে নোখোলাওতেই সন্মুখত ভৰ্তি হৈ আছে, মানে ল'ৰা ছোৱালীবিলাকক লৈ আনিছে। আজি যিহেতু ৰবিবাৰ হয় তো সকলোৱে খেলা ধূলা কৰিব, ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰাৰ কাৰণে মানে বহুত ধুনীয়া ব্যৱস্থা আছে ইয়াতে। তো তাৰ কাৰণে আৰু দেখুৱাম। টিকটৰ পইচা লয় কিবা এটা, আমি আগতে আহোঁতে গম পাইছিলোঁ। টিকটতো কিবা দিব লাগে, কিমান দিব লাগে এতিয়া বৰ্তমান মই নাজানো। তো মই সোমোৱাৰ পাছত আপোনালোকক কিমান লাগে, টিকটৰ দাম কি কেনেকুৱা সকলোখিনি কৈ দিম। খোলা নাই যিহেতু গাইজ, আমি মানে চিপছকে খাই আহোঁ, বাবু আৰু মই একো খাই অহা নাই। মানে যিহেতু অলপ সোনকালে অহা হৈছে ন, গুৱাহাটীত যাম পাই ন, তো তাৰ কাৰণে সোনকালে আহিছোঁ। আৰু থাকিম বহুত টাইম ইয়াতে, বহিম ভালকৈ চাম আৰু মানে দিনটোৰ কাৰণে আহিছোঁ পুৰা। তো এতিয়া চিপছ খাওঁ, চিপছ আৰু কিবা খাওঁ তেনেকৈ গাইজ আহি আছোঁ ৰ'বা, এই দোকানৰ ফালে যাই আছোঁ এতিয়া। আৰু ইয়াতে মানে বহুত ষ্টলবিলাক আছিল আগতে, এতিয়া কিয় বা নাই, হয়তো খুলিব নেকি অকণমান দেৰিকৈ। চিপছ খাম বুলি ওলাই গৈছিলোঁহে গাইজ, কিন্তু বাবুৰ খাব মন গ'ল এয়া নাৰিকলৰ ডাব। তো ভাবিলোঁ নাৰিকলৰ ডাবেই খাওঁ, ইমান যিহেতু গৰম। মিঠা নাই বোলে, এতিয়া খা। ইমান মিঠা নাই, আমাৰ গ'লে বেছি মিঠা গাইজ, ইমান মিঠা নাই। নাৰিকলৰ পানীটো খালোঁ যিহেতু গাইজ, এতিয়া মানে ভিতৰৰ নাৰিকলখিনি এৰি দিব পাৰি নেকি, তো দাদাই কাটি দি আছে, সেইও খাম আমি গাইজ এতিয়া। মানে পানীটো খোৱাৰ পিছত নাৰিকল আখোপামান ওলাইছে গাইজ, আৰু আছে এফালৰ। তো এয়া খাই আছোঁ ৰ'বা গাইজ, পেট ভৰিবই আৰু এতিয়া তাৰপিছত পাৰ্কত যাওঁ খাই লৈ। এয়া ষ্টলবিলাক ইয়াতে হৈছে এতিয়া মানে বৰ্তমান। মই ভাবিছিলোঁ ষ্টলবিলাক বিচাৰি আছিলোঁ আগত ইফালে আছিলে মানে আগত, কিন্তু এতিয়া মানে অলপ ছাইডকৈ দিছে, এইফালে গোটেই সেইবিলাক ষ্টল। ইয়াতে কিবা খাব পাৰিম ৰ'বা গাইজ দেৰিকৈ। প্ৰথমে আমি পাৰ্কত যাওঁ, এতিয়া নাৰিকল খাই যাই আছোঁ, বাবু আগত। তো এতিয়া 10 বজাৰ লগে লগে পাৰ্কখন খুলি দিলে আৰু আমিও টিকট কাটিব আহিছোঁ। ইয়াতে আমাৰ 30 টকা গাইজ, আৰু 1ৰ পৰা 3 বছৰৰ ভিতৰত ফ্ৰী হয়। আৰু মানে 3ৰ পৰা 10 বছৰলৈ 10 টকা, আৰু মানে আপোনালোকে দেখাই পাইছে 10ৰ পৰা 75লৈকে মানে 30 টকা। তো টিকট কাটি আপোনালোকে এয়া দাদাটো থাকিব, দাদাটোক টিকটটো দিব লাগিব, দি আপোনালোকে প্ৰৱেশ কৰিব পাৰিব। আমিও প্ৰৱেশ কৰিলোঁ, এণ্ট্ৰি কৰি দিলোঁ। এতিয়া খুলিলে, তো আমাৰ 30 টকাকৈ লৈছে গাইজ। 10 বছৰৰ পৰা মানে 75 বছৰলৈকে 30 টকাকৈ লয় গাইজ। আৰু বাবু মোক সৰুকৈ ক'ব কৈ আছে, ব্লগ বদলি কেনেকৈ সৰুকৈ ক'ম গাইজ, ডাঙৰকৈ ক'ব লাগিব। তো এয়া নেহেৰু পাৰ্ক গাইজ, এয়া তো ভালকৈ বেক কেমেৰা দেখুৱাই আছোঁ। তো এতিয়া পুৰা আপোনালোক দেখুৱাই লওক ভালকৈ ক'ৰ পৰা ক'লৈকে মানে কেনেকুৱা। তো এনেকুৱা গাইজ, তাৰ পৰা এণ্ট্ৰি কৰিব আপোনালোকে, সেনেকৈ এটা ঝলক দেখা পাব আৰু দেখা পালে না। তো এয়া এইবিলাক গছ গছনি বৰ ভাল লাগিছে গাইজ। আৰু এইবিলাক চেয়াৰ আছে, বহিব পাৰে আপোনালোকে। মাজে মাজে কাউৰীও দেখা পাব, কাউৰীও আছে গাইজ। আৰু আমাৰ বাবু মোক এৰি থৈ যায়, সিমান পালে গাইজ, ই মস্ত লাজ কৰে গাইজ, মোক ডাঙৰ ডাঙৰ কথা ক'ব নেদে। মানে ডাঙৰ কথা কিয় নক'ম গাইজ কওকচোন। আৰু এয়া ফুল কি মজা, চাওকচোন কিবা গছ, ফুল গছৰ, আৰু বৰ ধুনীয়া, বহুত ডাঙৰ হয় এৰিয়াটো। আগতে যিহেতু গাইজ মই নেহেৰু পাৰ্কখনত আহিছোঁ, আগৰ দৰে একোৱে হৈ থকা নাই, আগতকৈ মানে বহুত বেছি উন্নত হৈছে, বহুত বেছি ধুনীয়া হৈছে। মানে গাইজ বহুত ডাঙৰ হয়, আৰু মানুহে এতিয়া অহা ষ্টাৰ্ট হৈছেহে, খুলিছে মাত্ৰ, বহুত বেছি ভাল লাগিছে। পুৰা আজি বতৰটো বৰ ধুনীয়া, মানে বেছি ৰ'দ নাই গাইজ। আৰু মানে ৰ'দ থাকিলেও কথা নাই, ইয়াতে গছৰ তলত আপোনালোকে বহিব পাৰে, কি ধুনীয়াকৈ সময় কটাব পাৰে, বৰ ভাল লাগিছে গাইজ আহি। বহুত এটা মানে আশা আছিল বহুত আগৰ পৰাই। তো বাবু আহি ইয়াতে বহিলে, বহুত অকণমান গৰম। আৰু আগফালে আছে এইবিলাক খেলা, মানে ল'ৰা ছোৱালীৰ
খেলাৰ কাৰণে তো সেইখিনি আপোনালোকক দেখুৱাম ৰ'ব ইয়াতে অকণমান বহি লওক গাইছ এই গছৰ তলত কি ভাল লাগিছে নব গাইছ চাওকচোন বনবিলাক কি ভাল লাগে লাৰি গাইছ সেউজীয়া সেউজীয়া ইমান ধুনীয়া দেখিছে ন অৰিজিনেল বন ক'ৰ কি কথা কৈ থাকে সি কিবা বুদ্ধুৱে তুমি এটা অৰিজিনেল বন গাইছ আমাৰ তাতেও এঘৰৰ আছে নে অৰিজিনেল বন নহয় বোলে ফটো মাৰিম ৰ'বা তো সেইফালে যোৱা নাই গাইছ সেইফালে যাম এইখিনিতে এনেকুৱাকৈ আছোঁ বৰ ভাল লাগে গাইছ সময় মানে দিনটো লৈ আহিব থাকিব কটাব বৰ ভাল লাগিব গাইছ ইমান ভাল লাগিছে গাইছ কি ক'ম আপোনালোকক বুজাব নোৱাৰা আমি ফটো উঠি তাত পোৱা নাই গাইছ ফটো ভিডিঅ' অকণমান কৰিলোঁ আপোনালোকক দেখুওৱাৰ লগে লগে চাওকচোন বেকগ্ৰাউণ্ড ইমান ধুনীয়া একদম সেউজীয়া সেউজীয়া অ' মাই গড আহিব আপোনালোকে এবাৰ হ'লেও আপোনালোকৰ ঘৰত যদি যিয়ে নাথাকক শিশুসকলৰ বাবে বহুত খেলা ধূলাৰ ব্যৱস্থা আছে মানে ইয়াতে অকণমান উলিয়াই লৈ আহিব পাৰি আৰু মানে ইয়াতে এতিয়া বলক আগবাঢ়ো সেইফালে কি আছে আপোনালোকক দেখুৱাও আৰু মানে গাইছ এতিয়াতো আপোনালোকে ধুনীয়া দেখিছে যদি আপোনালোকে মানে ৰাতি আহিব পাৰে সন্ধিয়া ইমান ধুনীয়া যে দেখি গাইছ চাৰিওফালে লাইটিং কৰে লাইটিঙৰ ব্যৱস্থাটো ধুনীয়া ইয়াতে মানে বহুত বেছি ধুনীয়া ৰাতি আহিলে আৰু এটা ধুনীয়া মানে দৃশ্য আপোনালোকে দেখিবলৈ পাব আৰু আহি আহি এইডাল গছ পালোঁ গছডাল চাওকচোন আপোনালোকে কি মৰম লগা গছডাল এয়া গছডালৰ তলত আপোনালোকে বহিব পাৰে কি ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে নহয় গাইছ মানে দেহ মন জুই পৰি গৈছে এই গৰমৰ দিনতো মানে বহুত বেছি ভাল লাগিছে আগফালে যে গাইছ ট্ৰেইনখন দেখিছে আপোনালোকে এইখন ট্ৰেইন ৰখি থকা ট্ৰেইন বুলি আপোনালোকে একদম নাভাবিব এইখন ট্ৰেইন মানে চলেও এটা সময়ত আৰু ইয়াত সৰু সৰু ল'ৰা ছোৱালী বুলি নহয় ডাঙৰেও উঠিব পাৰে আমাৰ কিন্তু উঠা নহ'ল নেক্সট টাইম গ'লে নিশ্চয় উঠিম আৰু মই কৈছোঁ আপোনালোকক পাৰ্কখনৰ মানে প্ৰতিটো বস্তুৱে ভাল লগা ট্ৰেইনখনৰ ভিতৰত উঠিছোঁ ৰ'ব গাইছ ডাঙৰে উঠিব পাৰে নাজানো এতিয়া চলা নাই বৰ্তমান ৰখাই আছে তো মই এনেই উঠিছোঁ আৰু এবাৰ একো ফটো মাৰিব দিছোঁ ৰ'ব বাবু গাইছ বৰ ভাল লাগে সৰুতেতো উঠি নাপালোঁ এতিয়া উঠিছোঁ ৰ'ব গাইছ ফটো এটা উঠিলোঁ ৰ'ব ইয়াত আৰু ল'ৰা ছোৱালী খেলাৰ কাৰণে এইফালে মানে এক্সট্ৰাকৈ সেইটো দি দিছে আৰু গাইছ জেগাটো এক্সট্ৰা কৰি দিছে আৰু মানে সকলো ফালে মানে ফটো উঠিব পাৰি ৰিলচ বনাব পাৰি বহিব পাৰি মানে ইয়াৰ মানে এটা এটা কোণা মানে ধুনীয়া আৰু মানে প্ৰত্যেকটো কোণাই ধুনীয়া মানে গাইজ এটা বস্তু দেখুৱাই আছোঁ আপোনালোকে এই কি গম পায়নে তেজপাত যি আছে গাইজ কাটিলে দেই যি আমাৰ ঘৰততো কিমান আছে গাইজ তো এইটোৰে মানে ইমান ধুনীয়া ডিজাইন কৰিছে ধুনীয়া দেখা হৈছে মানে সেউজীয়াৰ মাজত ৰঙা বনটোৰে তেনেকৈ চাৰিওফালে লগাই দিছে মানে এয়া চাওক গাইজ ল'ৰা ছোৱালী খেলাৰ কাৰণে এইখিনি গোটেই ল'ৰা ছোৱালীৰ কাৰণে আৰু মানে ইয়াত চাওক কি ধুনীয়া ধুনীয়া গাইজ মই যদি সৰু হৈ থাকিলোঁ হয় মোৰো এতিয়া এইবোৰ দেখি সৰু হৈ থাকে যাব মন গৈছে গাইজ ডাঙৰে উঠিব নোৱাৰে ন তো সৰু ল'ৰা ছোৱালীবিলাকেই পাৰে আগফালে যে আপোনালোকে ঘৰটো দেখিছে গাইছ এয়া এইখন হ'ল মানে কেণ্টিন ইয়াতে আপোনালোকে খাব পাৰে বঢ়িয়া আৰু মানে ব্যৱস্থা আছে আপোনালোকে যে একো লৈ নাযায় তাত খাব পাৰে আৰু এইখন পাৰ্ক সকলোৱে ল'ৰা ছোৱালীবিলাকে খেলি আছে দেখি খুব ভাল লাগে খেলা ধূলা মানে কৰা এইপিনে আহিছোঁ আৰু মানে এইখিনি গোটেই মানে খেলাৰে এৰিয়া ল'ৰা ছোৱালীবিলাকৰ ডাঙৰে উঠিব নোৱাৰে গাইছ ল'ৰা ছোৱালীবিলাকেই পাৰে তো ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ খেলি আছে মানে মোৰ দেখা পায়ে ভাল লাগি গৈছে গাইছ ময়ো যদি সৰু হৈ থাকিলোঁ হয় আজি খেলিব পাৰিলোঁ হয় ন আমিতো সৰুতে এইবিলাক ফেচিলিটি নাপালোৱে গাইছ তেনেকেই ডাঙৰ হ'লোঁ ন তো ইয়াত লিখাই আছে 6 ইয়াৰ বুলি মানে এই গাইছ এয়া চাওকচোন মোমাই তামোলৰ গছ এইবিলাক কিমান লমালমিকৈ তামোল লাগিছে চুচু দে গাইছ একো কৰা নাই পকিছে নে কিবা পকিছে ইয়ে গাইছ চাওকচোন কিমান ভালে লাগি গৈছে দেখি ৰ'বা ফটো মাৰবা ৰ'বা ফটো মাৰকে থাকে গাইছ তো গাইছ পাৰ্কখন আপোনালোকক ধুনীয়াকৈ দেখুৱালোঁ আৰুনো কি দেখুৱাই থাকিম দেখুৱাইখিনিকে তো মানে ব্লগটো এতিয়া এণ্ড কৰোঁ আৰু ইয়াতে আমি ধুনীয়াকৈ যে বহি বাবু আৰু মই কথা বতৰা পাতি অকণমান থাকোঁ আৰু দিনটোৰ কাৰণে টাইম স্পেণ্ড কৰোঁ তাৰপিছত ক'ৰবাত ভালকৈ কিবা খাই ঘৰত যাম গাইছ তো আজিৰ মানে ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনেহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ হাৰে আজিলৈ বাই বাই গাইছ আৰু এনেকুৱা ফুৰা ভিডিঅ' আপোনালোকে জাগা চোৱা মানে মন্দিৰ হওক বা পাৰ্ক তেনেকুৱা ভিডিঅ' পাই থাকিব আপোনালোকে তো আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিলৈ বাই বাই